নমস্কাৰ, মই আমিনুল হক। সকলোলৈকে মাঘৰ বিহুৰ লগ জনালোঁ। আপোনালোকে জানেই বা যিসকলে এতিয়াও গম পোৱা নাই বা খবৰটো পোৱা নাই তেখেতসকলৰ বাবে জনাই দিছোঁ যে অহা 19 জানুৱাৰী বাইহাটা চাৰি আমাৰ যি পূব কামৰূপ মহাবিদ্যালয় আছে, সেই পূব কামৰূপ মহাবিদ্যালয়ত আবেলি 4 বজাত যিখন মহাবিদ্যালয় অপেন স্কাই অডিটৰিয়াম আছে, তাত আমাৰ আহি থকা ফিল্মখন ইকিগাইৰ স্ক্ৰিনিং কৰা হ'ব। আপোনালোকে ইউটিউবত যায়, আমাৰ জখলাৰ প্ৰডাকশ্যনত যাই কিনে আপোনালোকে গানটো ফিল্মৰ আমাৰ যিটো ফিল্মৰ গান আছে বালিঘৰটো চাব পাৰে। আমাৰ টিজাৰ আছে বাৰু। যাকি নহয়, এতিয়া মূল খবৰটো লৈ আহিছোঁ। মূল খবৰটো মই আপোনালোকক জনাইছিলোঁ যে আমি এইবাৰ টিকটৰ ছিষ্টেম কৰিছোঁ। মই আপোনালোকক টিকটখিনি দেখুৱাই দিছোঁ। এয়া 500 টিকেটছ। মই 500 টিকেট কালি ডিজাইন কৰি আনিছোঁ। এই 500 টিকেট, এই 500 টিকেটৰ ব্যৱস্থা কৰিছোঁ। এতিয়া মই আপোনালোকক বিতংভাৱে জনাই আছোঁ। এই 500 টিকেটত আমি 500খন, যিহেতু 500খন চকীৰ আসন মানে তাত ব্যৱস্থা কৰিছোঁ, সেইবাবে ইয়াতে 500খন টিকেটৰ ব্যৱস্থা কৰিছোঁ। কিন্তু 500 টিকেট কিমান বিক্ৰী হয় নহয় সেইটো পিছৰ কথা বাৰু, এটা চেষ্টা চলাই চাইছোঁ। এতিয়া মূল কথাটো আপোনালোকক এতিয়া মই জনাই দিছোঁ, আপোনালোকে বিতংভাৱে বস্তুটো আপোনালোকে ভাবিব পাৰে যে এতিয়া ইকিগাই চিনেমাখন আমি তাত চাবলৈ টিকেট লোৱাটো বাধ্যতামূলক, কিন্তু তেনেকুৱা নহয়। আমি এটা নতুন প্ৰচেষ্টা চলাই চাবলৈ চেষ্টা কৰিছোঁ। নতুন প্ৰচেষ্টাটো হৈছে যে আমি যি 19 তাৰিখে আবেলি 4 বজাত পূব কামৰূপ মহাবিদ্যালয়ত আমাৰ চিনেমাখন স্ক্ৰিনিং কৰিম, তালৈকে আহিব পাৰিব। আহিলে আপোনালোকে টিকট বা চিনেমা চাবলৈ আপোনালোকে টিকট কটাটো বাধ্যতামূলক নহয়। যদি চিনেমাখন চাই আপোনালোকে ভাবিছে যে ইহঁতে ভাল কাম কৰিছে, ইহঁতক ইনস্পায়াৰ কৰা দৰকাৰ বা আমাক সহায় কৰা দৰকাৰ, তেতিয়া আপোনালোকে এখন টিকেট ল'ব পাৰে। টিকেটখনৰ দাম হৈছে 100 টকা আমি নিৰ্ধাৰণ কৰিছোঁ। কোনোবাই যদি বেছি দিব খোজে নিজৰ কথা, কিন্তু আমি মিনিমাম 100 টকা এটা ৰাখিছোঁ। কিন্তু আপোনালোকে চিনেমাখন চোৱাৰ বাবে টিকেট লোৱাটো বাধ্যতামূলক নহয়। আৰু তাৰ উপৰিও আৰু এটা ব্যৱস্থা আছে যে আপোনালোকে এতিয়াও যদি টিকেটখন ল'ব বিচাৰে বা অনলাইনে বুক কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে টিকেটখন ল'ব পাৰে। তাৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মোৰ হোৱাটছআপ নম্বৰ 8638300551, 8638300551। সেই নম্বৰটোত ফোন কৰি বা জিপে' কৰি ফোনপে' কৰি আপোনালোকে আপোনালোকৰ নামত নিজৰ টিকেটখন বুক কৰিব পাৰে আগতীয়াকৈ। মই ভাবিছোঁ যে আগতীয়াকৈ যদি 200 বা 300 টিকেট বিক্ৰী কৰিব পাৰোঁ, সেয়া আমাৰ কাৰণে এটা এচিভমেণ্ট হ'ব বা আমাৰ প্ৰথমবাৰ আমি টিকেট বিক্ৰী কৰিবলৈ ওলাইছোঁ। যাকি নহওক, চিনেমা চাবলৈ আহিব আপোনালোকে। চিনেমা যদি চাই ভাল নাপায়, টিকেট কিনিব নালাগে, কোনো কথা নাই, কোনো প্ৰব্লেম নাই। আপোনালোক আহক, চিনেমাখন চাওক। তাৰপিছত আপোনালোকে যদি ভাবে টিকেট কিনাটো দৰকাৰ, ইহঁতক সহায় কৰাটো দৰকাৰ, তেতিয়া আপোনালোকে টিকেটটো ল'ব পাৰে। 19 জানুৱাৰী 2025 পূব কামৰূপ মহাবিদ্যালয় অপেন স্কাই অডিটৰিয়াম আবেলি 4 বজাত আপোনালোক আহক, আমি লগ পাম। 500 চকীৰ ব্যৱস্থা কৰিছোঁ, যাতে এখনো চকী খালী নৰয়, মই তাকে কামনা কৰিছোঁ। আহক, আপোনালোকে আমাক ইনস্পায়াৰ কৰক, আমাৰ কামবোৰ চাব পাৰে আপোনালোকে। আমি যিমান পাৰোঁ ভাল কাম কৰিবলৈ, মানুহৰ বাবে কাম কৰিবলৈ চেষ্টা কৰি আছোঁ। শেষত এইটোৱে, টিকেটখন পাৰে যদি আপোনালোকে বুক কৰক। হোৱাটছআপত যাই বুক কৰিব পাৰে, মোক কণ্টেক্ট কৰি বুক কৰিব পাৰে। বা চিনেমা চাবৰ বাবে টিকেট লোৱাটো বাধ্যতামূলক নহয়। তথাপিও আপোনালোকে ইচ্ছা কৰিলে আগতীয়াকৈ টিকেটটো ল'ব পাৰে, বা সেইদিনা চিনেমা চায়ো ল'ব পাৰে, চিনেমা চোৱাৰ পিছতো ল'ব পাৰে। এইখিনিয়ে। নমস্কাৰ।